আসসালামু আলাইকুম রাহমাতুল্লাহি ওয়া বারাকাতুহু। সম্মানীয় ভিউৱাৰ্ছসকল, মই আশা কৰিছোঁ আপোনালোক ভালে আছে আৰু মোক আল্লাহ সুবহানাহু ওয়া তাআলাই ভালে ৰাখিছে। ভাইসকল, কুৰবানী আমাৰ সন্মুখত আহি আছে। কুৰবানীৰ বিষয়ে কেইটামান কথা কোৱাৰ কাৰণে এই ভিডিঅ'টো বনাই আছোঁ। আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে শুনিব ইনশাআল্লাহ। তো কুরবানির কারণে আমার একটা জন্তু লাগে। জন্তুর বিষয়ে কোয়া হয়েছে, অর্থাৎ জন্তুর বয়সের বিষয়ে কোয়া হয়েছে। যদি উট হয় 5 বছৰৰ হবই লাগিব, আৰু গৰু ম'হ হলে 2 বছৰৰ হবই লাগিব, আৰু ভেড় বকৰি ছাগলী হলে এবছৰ হ'ব লাগে। যদি দেখা গ'ল ছাগলীৰ বিষয়ে কোৱা হৈছে দেখাত ডাঙৰ, এবছৰতকৈ অলপ কম বয়স, তেতিয়াহ'লে সেই ছাগলীটো কুৰবানীত আদায় কৰিব পাৰিব ইনশাআল্লাহ। তো ভাইসকল, এই জানোৱাৰ কেইটাৰ বিষয়ে তো আমি গম পালোঁ। উট যদিও আমাৰ ইয়াতে কুৰবানী নহয়, চিৰিয়েলত অহাৰ কাৰণে উটৰ কথাটো ক'বলগীয়া হৈছে। তো ভাইসকল, এটা জন্তুৰ বিভিন্ন অংগ থাকে। সেই অংগবিলাক সহি শুদ্ধ হ'ব লাগিব, ভাল থকা জানোৱাৰ হ'ব লাগিব। কোনো আইবদাৰ হ'লে আমাৰ কুৰবানী নহয়। তো এটা জন্তুৰ আপোনাৰ শিং দুটা থাকে, চকু দুটা থাকে, কাণ দুইখন থাকে, লেঞ্চ এটা থাকে, আৰু বিভিন্ন অংগ, গাত বিভিন্ন ধৰণৰ অংগবোৰ আছে। তো ভাইসকল, এই শিং দুটাৰ বিষয়ে কোৱা হৈছে, যদি মাজৰ পৰা ভাঙি যায়, কিবাতো উঠি গুচি গ'ল, তেতিয়াহ'লে এই জানোৱাৰটো কুৰবানী দিব পাৰিব। যদি শিং ভাঙাৰ পিছত তাৰ ফুটা হৈ পেলাই ব্ৰেইনটো ওলাই গ'ল, মগজটো দেখা গৈ আছে, তেতিয়াহ'লে তেনেকুৱা জন্তুৰ কুৰবানী আদায় কৰিব নোৱাৰিব। ঠিক তেনেকুৱা কাণ দুইখন আছে। কাণ দুইখনৰ বিষয়ে কোৱা হৈছে, যদি 3 ভাগতকৈ এভাগ কাট খাই যায়, কিবা কাৰণত কিবাটো কাটি দিয়া হয়, তেতিয়াহ'লে ইয়াৰ কুৰবানী আদায় কৰিব পাৰিব, সহি হ'ব, শুদ্ধ হ'ব। যদি 3 ভাগৰ এভাগতকৈ বেছি যদি কাটি দিয়া গৈছে, তেতিয়াহ'লে সেই জন্তু কুৰবানী দিয়া নহয়, আদায় নহ'ব। ঠিক চকু দুটাৰ বিষয়ে কোৱা হৈছে, যদি সেই জন্তুটোৱে আপোনাৰ নিজে দেখি পেলাই আগুৱাই যাব পাৰিছে, ৰাস্তাটো চিনিব পাৰিছে, তেনেকুৱা জন্তুৰ কুৰবানী দিব পাৰিব। ঠিক তেনেকুৱা জিভা এখন আছে, গুৰুত্বপূৰ্ণ অংগ। জিভা যদি কিবা কাৰণত কাট খাই গ'ল, কাটি দিয়া হ'ল, আৰু সেই জন্তুৰ যদি খাব নোৱাৰি আছে, ঘাঁহ দানা পানী খাব নোৱাৰি আছে, তেতিয়াহ'লে তেনেকুৱা জন্তুৰ কুৰবানী আদায় নহ'ব। অৰ্থাৎ তেনেকুৱা জন্তু কুৰবানী দিলে আদায় নহ'ব, সেইটো এটা আইব হৈ গ'ল তাৰ। ঠিক তেনেকুৱা লেঞ্চ এটা আছে। লেঞ্চৰ বিষয়ে কোৱা হৈছে, যদি দেখা গ'ল 3 ভাগৰ এভাগ কাট খাই গ'ল, কাটি দিয়া হ'ল, তেতিয়াহ'লে সেই জন্তু কুৰবানী কৰিব পাৰিব। কিবাতো ইয়াত যদি ইয়াতকৈ বেছি যদি কাট খাই যায়, লেঞ্চটো 3 ভাগৰ এভাগতকৈ বেছি কাট খাই গ'ল, তেতিয়াহ'লে সেই জন্তুটো আপুনি কুৰবানী দিব নোৱাৰিব। তো আৰু এনেকুৱা অংগবোৰ আছে। ভৰি 4খন আছে। 4খনৰ পৰা মানি লওক এখন ভাঙি গ'ল, কিবা কাৰণত বেয়া হৈ গ'ল, সেই ভৰিৰে সেই জন্তুটো খোজ কাঢ়িব নোৱাৰি আছে, জমিনত ৰখাবই নোৱাৰি আছে ভৰিখন। এতিয়া সেই ভৰিখন নথকাৰ কাৰণে, কোনো কাম নোহোৱাৰ কাৰণে সেই জন্তুটো কুৰবানীত আদায় কৰিব নোৱাৰিব। যদি সেই ভৰিত যদি খোজ দি পেলাই আগুৱাই যাব পাৰি আছে, তেতিয়াহ'লে সেই জন্তুটোৰ কুৰবানী আদায় কৰিব পাৰিব। ঠিক তেনেকুৱা ভাইসকল, অংগ আছে, আপোনাৰ অংগ চামৰা আছে, ৰুমবোৰ আছে। ৰুম যদি আপোনাৰ কোনোবাই উঠাই দিলে, চামৰা উঠাই দিলে, ভিতৰত মাংস দেখা গৈ আছে, তেতিয়াহ'লে তেনেকুৱা জন্তুৰ কুৰবানী আদায় নহ'ব। যদি ৰুম উঠি গ'ল, চামৰাটো লাগি আছে,
মাংসটো দেখা পোৱা নাই, তেতিয়াহ'লে তেনেকুৱা জন্তুৰ কুৰবানী আদায় কৰিব পাৰিব। তো এয়া হ'ল ভাইসকল জন্তুৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ অংগৰ মাছলা মাছাইলবোৰ। তো সেই মাছলা মাছাইলবোৰ ধ্যান কৰি পেলাই আমি কুৰবানী আদায় কৰিব লাগিব, তেতিয়াহ'লে ইনশাআল্লাহ আমাৰ কুৰবানীটো আদায় হ'ব। যদি কোনো ধৰণৰ আইব থাকি যায়, তেতিয়াহ'লে তেনেকুৱা কুৰবানী আমি তেনেকুৱা জন্তুৰ কুৰবানী দিব নোৱাৰিম। তো ভাইসকল, এয়া হৈছে আমাৰ কিছুমান গুৰুত্বপূৰ্ণ কথা। খাস কৰি বয়সটো চাই ল'ব আপোনালোকে। উট হ'লে 5 বছৰ হ'বই লাগিব, আৰু গৰু ম'হ হ'লে 2 বছৰ হ'বই লাগিব, ছাগলী হ'লে 1 বছৰ হ'লে হৈ যায়। হাঁহ যদি 1 বছৰতকৈ কম হৈ আছে, দেখাত ছাগলীটো ডাঙৰ দেখা গৈ আছে, তেতিয়াহ'লে ইনশাআল্লাহ সেইটো কুৰবানীত আদায় কৰিব পাৰিব। আল্লাহ সুবহানাহু ওয়া তাআলাই আমি সকলোকে শুদ্ধভাৱে কুৰবানী আদায় কৰাৰ কাৰণে তৌফিক দিয়ক। ভাইসকল, এই ভিডিঅ'টো যিসকলে শুনা পাইছে, ইনশাআল্লাহ বাকী যিসকলে শুনা পোৱা নাই তেওঁলোকক শ্বেয়াৰ কৰি দিব, তেওঁলোকলৈকে পৌঁছাই দিব। ইনশাআল্লাহ সেই সৱাবৰ অংশীদাৰ আপুনি এজন হৈ যাব। আল্লাহ সুবহানাহু ওয়া তাআলাই আমি সকলোকে বেছি বেছি আমল কৰাৰ তৌফিক দিয়ক। ওয়া আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।